লখিমী মিস্ত্ৰী গাঁৱে গাঁৱে লখিমী মিস্ত্ৰী অসমৰ মহিলাই সকলো কামেই কৰে কিন্তু পকা মিস্ত্ৰীৰ কাম কৰা নাছিল অসমীয়া মহিলাই এতিয়াৰে পৰা পকা মিস্ত্ৰীৰ কামো কৰিব অসমীয়া মহিলাই আপুনি পকী ঘৰ বনাবলৈ ৰাজমিস্ত্ৰী বিচাৰোতে ইচ্ছা কৰিলে লখিমী মিস্ত্ৰীকো পাব আপোনাৰ ঘৰত চৰকাৰে মহিলাক ৰাজমিস্ত্ৰীৰ কামত দক্ষ কৰি তুলিবলৈ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰশিক্ষণ দিছে ৫,০০০ মহিলাক লখিমী মিস্ত্ৰীৰ প্ৰশিক্ষণ এই প্ৰশিক্ষণ ৫৩ দিনীয়া কেইবাখনো জিলাত চলি আছে প্ৰশিক্ষণ এয়া চিচি বৰগাঁও সমষ্টিৰ লখিমী মিস্ত্ৰী মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰিধল পঞ্চায়তত লখিমী মিস্ত্ৰীৰ প্ৰশিক্ষণ চলিছে মহিলাসকলে পকা মিস্ত্ৰীৰ কাম কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে লখিমী মিস্ত্ৰীৰ প্ৰশিক্ষণ আৰু তেওঁলোকে সাজি থকা পকী ঘৰ মন্ত্ৰী অতুল বৰাই লখিমী মিস্ত্ৰী আঁচনিৰ বিষয়ে এইদৰে কয় ৰাজ্যখনত এতিয়া ৫,০০০ মান এনেধৰণৰে মহিলাই প্ৰশিক্ষণ লৈ আছে আৰু মোৰ খুব ভাল লাগিছে কিন্তু ধেমাজিলৈ আহি মই যেতিয়া গম পাইছোঁ যে ইয়াত প্ৰায় ১,০০০ মহিলাই এনেধৰণে ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ লৈ আছে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ অধীনত RMT প্ৰশিক্ষণ তেওঁলোকে কৰি আছে ইতিমধ্যে কাছাৰ ডিব্ৰুগড় এনেকৈ কেইবাখনো জিলাত বহুতেই প্ৰশিক্ষণ সমাপ্ত কৰি তেওঁলোকে এনেধৰণে কাম কাজত লাগি পৰিছে এই ধৰণে মহিলাসকলে এতিয়া আগ্ৰহ কৰি ওলাই আহি তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে এই কামত লাগি পেলাই মই অত্যন্ত আনন্দিত হৈছোঁ আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ লখিমী মিস্ত্ৰীসকলক চৰকাৰে কি কাম দিব প্ৰধানতঃ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰিব লখিমী মিস্ত্ৰীয়ে পকা মিস্ত্ৰীৰ কাম শিকিবলৈ পাই আনন্দিত মহিলাসকল এইটো ভাল কথা যে লখিমী মিস্ত্ৰী ট্ৰেইনিংটো হোৱা এই লখিমী মিস্ত্ৰী ট্ৰেইনিংটোৰ পৰা ৰাইজসকল উপকৃত হ'ব বুলি মই ভাবোঁ কাৰণ যিটো পেণ্ডিং হৈ থাকে কিছুমান ঘৰ এতিয়া লখিমী মিস্ত্ৰী আণ্ডাৰ যদি হয় সেই পেণ্ডিংখিনি নহয় আৰু তেওঁলোকে যে আজি কৰিব পাৰিছে নিজকে স্বাৱলম্বী হ'ম বুলি ভাবিছে তাৰ কাৰণে মানে ভাল পাইছোঁ উপকৃত হ'ম বুলিয়ে ভাবিছোঁ ভাল লাগিছে আমি নিজে ওলাইছোঁ স্বামীও এইপিনে খাই বৈ আমি স্বামীক উলিয়াই পঠিয়াইছোঁ আৰু আমিও ওলাই আহিছোঁ তেনেকৈ ঘৰৰ কাম বন কৰি মেলি আমাৰ ছাৰে SK ছাৰে আমাক যিখিনি তাৰমানে আগবঢ়াই নিছে আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ তাৰমানে আৰু পাইছোঁ মহিলাসকলক পকা মিস্ত্ৰীৰ কামৰ প্ৰশিক্ষণ দিয়া কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয় ইয়াৰ জৰিয়তে অসমীয়া মহিলাৰ দক্ষতা বিকাশৰ এক নতুন দিশ আৰম্ভ হ'ব ধেমাজিৰ পৰা জিতু শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24